যিটো আমি প্ৰথম উত্তৰ পূৰ্বাঞ্চলৰ ছেটেলাইট চেনেল আৰম্ভ কৰিলোঁ 2004 চনত, তাৰ আৰম্ভণি কোনে কৰিলে? তাৰ মুখ্য সম্পাদক কোন হ'ল? এগৰাকী অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নথকা মনোৰঞ্জন আছিল। লক্ষ্য আৰু উদ্দেশ্য কি আছিল? বেপাৰ কৰা আৰু ৰাজনীতি। তাৰ পিছত যিটো দ্বিতীয়টো চেনেল আৰম্ভ হ'ল, অসমীয়া মানুহৰ নেতৃত্বতে আৰম্ভ হ'ল। আমি আৰম্ভ কৰিলোঁ। প্ৰথমটো যি ধৰণে মই জড়িত হৈছোঁ, মই দ্বিতীয়টোতো মই আৰম্ভণিৰ পৰা জড়িত। আৰু দ্বিতীয়টোৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল? সংবাদ সেৱা কৰা, অসমৰ সংবাদ মাধ্যমক শক্তিশালী কৰা, বলিষ্ঠ ৰূপত আগুৱাই লৈ যোৱা নহয়। দ্বিতীয়টো টেলিভিছন চেনেলৰ লক্ষ্য আৰু উদ্দেশ্য আছিল ৰাজনীতি কৰা, নিজৰ ৰাজনৈতিকভাৱে নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে এটা ভেটি নিৰ্মাণ কৰা। অসমীয়া মানুহৰ যিটো স্ববিৰোধী স্থিতি, মই আজি আপোনালোকক প্ৰথমবাৰৰ কাৰণে এই কথাটো ক'ব বিচাৰিছোঁ। সেইকাৰণেই বহুত হৈ গৈছে, বহুত সহ্য কৰিছোঁ, আজিলৈকে ক'তো কোৱা নাই, সেইকাৰণে ক'ব বিচাৰিছোঁ। সেয়া সংবাদ পত্ৰ নাছিল, বাৰ্তা আলোচনী আছিল। আৰু তেনেকৈয়ে অসমীয়া এই যিটো সাংবাদিকতা, সংবাদ মাধ্যমৰ যিটো যাত্ৰা, তেনেকৈতো আৰম্ভ হৈছিল। অৰুণোদয় যোগেদি আহি, জোনাকীৰ বুকুৱেদিটো আহি এইটো অসম বন্তিৰ পৰা ধৰি যিমানবিলাক পৰৱৰ্তী সময়ত হৈছিল, এইবিলাকৰ তেনেকৈতো এটা যাত্ৰা আৰম্ভ হৈছিল। সেইখিনিক আমি যদি সোঁৱৰণ কৰোঁ, তেতিয়াহ'লে আমি কি দেখিম? অৰুণোদয় প্ৰত্যাহ্বান জনাবৰ কাৰণে তেতিয়াৰ দিনতেই মাজুলীহেন সেই কলীয়া পানী তেতিয়াৰ কলকাতাৰ পৰা জাহাজেৰে প্ৰেছ আনি মাজুলীত যদি অৰুণোদয় খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিছে, মিছনেৰীসকলে যদি তেনেকুৱা এটা চিন্তা লৈছে, ধৰ্ম প্ৰচাৰ, বিজ্ঞান আৰু আন আন দিশবিলাকৰ সমানে যদি অৰুণোদয় আগুৱাই নিব বিচাৰিছে, তেতিয়াহ'লে আছাম বন্তিয়ে কি কৰিব বিচাৰিছিল? মাজুলীত সত্ৰাধিকাৰ কোৰবোৰে কিয় তাত প্ৰেছ খুলি পেলাই আছাম বন্তিৰ জন্ম দিছিল? কি কৰিব বিচাৰিছিল? তাতো স্বাভিমান জড়িত হৈ আছিল। যদি খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছে, তেনেহ'লে আমি আমাৰ সনাতনী ধৰ্মৰো আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব। আৰু সেইকাৰণে তেনেকুৱা দৃষ্টিভংগী লৈ তেতিয়াই তেওঁ তাত কাকত সৃষ্টি কৰাৰ কথা ভাবিছিল। তাৰমানে আপোনালোকে ভাবক যে আৰম্ভণিৰ পৰ্যায়টোত মানুহৰ চিন্তা আৰু চেতনা কি পৰ্যায়ত আছিল, অসমীয়া মানুহৰ অৱদান কি পৰ্যায়ত আছিল, কেনেকুৱা ধৰণৰ বৌদ্ধিক কচৰত আছিল, নিজৰ কৃষ্টি সংস্কৃতিক লৈ কেনেধৰণৰ মানুহৰ স্বাভিমান আছিল। তেনেকুৱা এটা ধাৰাৰে আহি পৰৱৰ্তী সময়ত আজি যি অসমত 12-13খন দৈনিক কাকত বা যি সাপ্তাহিক বা যি তিনিদিনীয়া এইবিলাক প্ৰচলন হৈ আছিল, এইবিলাকত আমি লগ পোৱা সকলৰ ভিতৰত আমি কাক দেখিলোঁ? কোনে নেতৃত্ব দিছিলে? মোতকৈ যিসকল জ্যেষ্ঠ ব্যক্তি আপোনালোক ইয়াত আছে, মঞ্চখনত আছে, আপোনালোকক মই ভুলতো নাভাবিব যে মই কিবা জ্ঞান দিয়াৰ ধৃষ্টতা কৰিছোঁ, কৰজোৰে অনুৰোধ কৰিছোঁ, তেনেকুৱা মোৰ ধৃষ্টতা নাই। কিন্তু মই আপোনালোকৰ আগত এইটোহে ক'ব বিচাৰিছোঁ, যিখিনি মানুহে আমাক একেলগে সমালোচনা কৰে, সেই যে সমালোচনা বিশ্লেষণ কৰে, তাত মোৰ আপত্তি আছে কাৰণে মই এই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। এই কাৰণেই যে সেই দীঘলীয়া ইতিহাসটোৰ মাজেদি আহি এটা সময়ত আমি দেখিছিলোঁ অসমৰ সংবাদ পত্ৰক নেতৃত্ব দিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই। সৌ সেইদিনাখনলৈকে নেতৃত্ব দি আছিল হোমেন বৰগোহাঁইৰ নিচিনা অসমৰ আটাইতকৈ বৌদ্ধিক জগতৰ ভোটাতৰা। এতিয়াও এখন কাকতৰ নেতৃত্ব দি আছে কনক চান্দ ডেকাৰ নিচিনা বয়োজ্যেষ্ঠ বৰেণ্য ব্যক্তিয়ে। বাকীসকল আছে, ধীৰেন্দ্ৰনাথ বেজবৰুৱাৰ কথাই কওক, ৰাধিকা মোহন ভাগৱতীৰ কথাই কওক, তিলক হাজৰিকাৰ কথাই কওক, পৰাগ কুমাৰ দাসৰ কথাই কওক, অজিত ভূঞাহঁতৰ কথাই কওক, এইবিলাক মানুহৰ কথা মই নকলো। যিটো ইতিহাস আমি লগ পোৱা সকলৰ ভিতৰত ভূপেন হাজৰিকা, হোমেন বৰগোহাঁই, কনক সেন ডেকা, এইবিলাকে অসমীয়া বাতৰি কাকতৰ নেতৃত্ব দিছে। এইবিলাক মানুহৰ প্ৰজ্ঞা, এইবিলাক মানুহৰ ব্যক্তিত্ব, এইবিলাক মানুহৰ জ্ঞান আৰু গৰিমা কোনটো পৰ্যায়ৰ আছে?
অসমীয়া বাতৰি কাকতত যিবিলাক সম্পাদক হৈছিল বা এতিয়াও হৈ আছে সেই মানুহবিলাকৰ অন্তত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত এটা সুকীয়া সম্পৰ্ক আছে গৌতম শৰ্মাই যিখন কাকতৰ আজি কাৰ্যবাহী সম্পাদক হৈ আছে ইয়াৰ আগত কোন কোন কাৰ্যবাহী সম্পাদক হৈছে প্ৰশান্ত ৰাজগুৰু কি আছিল এগৰাকী গল্পকাৰ আছিল এগৰাকী ভাল লেখক তাৰ আগত কোন আছিল মনোজ গোস্বামী আছিল আজি মনোজ গোস্বামী এগৰাকী ভাল গল্পকাৰ ভাল সাহিত্যিক আৰু তাৰপিছত সাংবাদিক সেই আমাৰ অসমত কোনবিলাক মানুহ জড়িত হৈ আছে অনুৰাধা শৰ্মাপূজাৰী আজি স্বাধীনৰ সম্পাদক সেই আমাৰ অসমৰ বুকুৱেদি ওলাই গৈ স্বাধীনৰ সম্পাদকৰ আসনত তেখেত বহিছিল অৰ্থাৎ বাকীবিলাক কথা বাদ দিয়ক আজিও অসমৰ বৌদ্ধিক জগতক যিবিলাক মানুহে নেতৃত্ব দি আছে সেই মানুহবিলাকৰ গৰিষ্ঠ সংখ্যক বাতৰি কাকত কিন্তু টেলিভিশ্যনত কোনবিলাক মানুহে টেলিভিশ্যন আৰম্ভ কৰিলে অসমত কোনে নেতৃত্ব দিলে মই টেলিভিশ্যনৰ এজন আজি এটা টেলিভিশ্যন চেনেলৰ সঁচাই মিছাই মুখ্য সম্পাদক হৈ আছো মোৰ যোগ্যতা নাই চাবলৈ কিন্তু তাৰপিছত য'ত বৰগছ নাথাকে ত'ত আমি এৰা গছকে আমি বৰগছ বুলি মানি লওঁ আৰু টেলিভিশ্যনৰ ক্ষেত্ৰত সেইটোৱে হ'ল ক'ত হোমেন বৰগোহাঁইৰ নিচিনা পণ্ডিত অসমবাণীৰ সম্পাদক হ'ল আমাৰ অসমৰ সম্পাদক হ'ল পৰৱৰ্তী সময়ত নিয়মীয়া বাৰ্তাৰ সম্পাদক হ'ল ক'ত কনকচন্দ ডেকা তিনিদিনীয়া অগ্ৰদূতৰ সম্পাদক হৈ পৰৱৰ্তী সময়ত দৈনিক অগ্ৰদূত চলাই থাকিল হীৰেন্দ্ৰনাথ বেজবৰুৱা বা ডক্টৰ হীৰেন গোহাঁই ছাৰো অলপ দিনৰ কাৰণে বাতৰি কাকতৰ সম্পাদক হৈছিল চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ নতুন দৈনিকৰ সম্পাদক হৈছিল নগেন শইকীয়া ছাৰো সম্পাদক হৈছিল এইবিলাক মানুহৰ প্ৰজ্ঞা এইবিলাক মানুহৰ ব্যক্তিত্ব এইবিলাক মানুহৰ জ্ঞানৰ লগত আৰু আমি টেলিভিশ্যনৰ নৰ্থ ইষ্ট টেলিভিশ্যন যিটো আমি প্ৰথম উত্তৰ পূৰ্বাঞ্চলৰ ছেটেলাইট চেনেল আৰম্ভ কৰিলোঁ 2004 চনত তাৰ আৰম্ভণি কোনে কৰিলে তাৰ মুখ্য সম্পাদক কোন হ'ল এগৰাকী অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নথকা মনোৰঞ্জন আছিল মই নিজে তেখেতৰ তলত কাম কৰিছোঁ কোনে চেনেলটো খুলিলে মাতং সিং এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী লক্ষ্যৰ উদ্দেশ্য কি আছিল বেপাৰ কৰা আৰু ৰাজনীতি কৰা তাৰ পিছত যিটো দ্বিতীয়টো চেনেল আৰম্ভ হ'ল অসমীয়া মানুহৰ নেতৃত্বতে আৰম্ভ হ'ল আমি আৰম্ভ কৰিলোঁ প্ৰথমটো যি ধৰণে মই জড়িত হৈছোঁ মই দ্বিতীয়টোতো মই আৰম্ভণিৰ পৰা জড়িত হৈছোঁ আৰু দ্বিতীয়টোৰ লক্ষ্যৰ উদ্দেশ্য কি আছিল সংবাদ সেৱা কৰা অসমৰ সংবাদ মাধ্যমক শক্তিশালী কৰা বলিষ্ঠ ৰূপত আগুৱাই লৈ যোৱা নহয় দ্বিতীয়টো টেলিভিশ্যন চেনেলৰ লক্ষ্যৰ উদ্দেশ্য আছিল ৰাজনীতি কৰা নিজৰ ৰাজনৈতিকভাৱে নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে এটা ভেটি নিৰ্মাণ কৰা মোক কোনোবাই এতিয়া ক'ব পাৰে যে আপুনিও তাত কাম কৰিছিল মই কৰিছোঁ সঁচা কথা মই কৰিছোঁ অসমীয়া মানুহৰ যিটো স্ববিৰোধী স্থিতি মই আজি আপোনালোকক প্ৰথমবাৰৰ কাৰণে এই কথাটো ক'ব বিচাৰিছোঁ সেইকাৰণেই বহুত হৈ গৈছে বহুত সহ্য কৰিছোঁ আজিলৈকে ক'তো কোৱা নাই সেইকাৰণে ক'ব বিচাৰিছোঁ যেতিয়া মই সেই চেনেলটোত কাম কৰিছিলোঁ তেতিয়া মোক মানুহে য'তেই লগ পায় হোমেন বৰগোহাঁই ছাৰ এতিয়া স্বৰ্গত আছে মই ছাৰৰ নামত এই কথাখিনি ক'ব বিচাৰিছোঁ ছাৰৰ লগত বহুত মিটিঙলৈ গৈছিলোঁ একেলগে ছাৰ তাৰ সাক্ষী আছে ছাৰ আপোনাৰ অনুষ্ঠানটো চাওক কথা বাৰ্তা তাৰ বাহিৰে কিন্তু আমি নিউজ লাইভটো নাচাওঁ এনেকৈ কৈ থাকিম বহুত পাৰ মুখামুখি হৈছোঁ সেই প্ৰশ্নটো তাৰপিছত মোক কয় আপুনি ছাৰৰ লগত কৰা অনুষ্ঠানটো চাওঁ আৰু আপুনি কৰা টক শ্ব' কেইটা চাওঁ বাকীবিলাক নিউজ চিউজ নাচাওঁ কিন্তু বাকী টক শ্ব' নাচাওঁ আপোনালোকে কি যে ইমান অকল নিজৰ মন্ত্ৰীৰ কথাই গাই থাকে তাতোতকৈ যিবিলাকে বেছি ওপৰলৈ যায় তেওঁলোকে কি বুলি কয় সাংবাদিকতাটো আপোনালোকে বৰবাদ কৰি দিলে অসমীয়া সাংবাদিকতাক একদম জহন্নামে যোৱালে আপোনালোকবিলাক মই আপোনালোকক সঁচা কথা কৈছোঁ
বুকুখনত তেতিয়া ক'ৰবাত কষ্ট হয়, দুখ পাওঁ, বেয়া লাগে, কিবা মুখৰ মাত ভৰি যায়। তাৰপিছত এটা সময়ত ভাবিছোঁ বিবেক দংশন হৈ কিমান থাকে, ওলাই আহিছোঁ। যেতিয়া ওলাই আহিছোঁ, ওলাই আহি যেতিয়া আকৌ বেলেগ ধৰণে কাম কৰিছোঁ, তেতিয়াও মানুহে আকৌ একেই প্ৰশ্ন কৰিছে, একেই প্ৰশ্ন কৰিছে। মই আহি পেলাই মই কোনো এজন বহিৰাগত বনিয়াৰ ওচৰত মূৰ ধুব গৈ নাছিলোঁ। মই কোনো এজন দিগ্গজ ৰাজনীতিকৰ ওচৰত মই কাম কৰিবলৈ যোৱা নাছিলোঁ। কোনো বেপাৰীৰ মানসিকতাৰে অকল কেৱল বেপাৰ কৰিব বিচৰা মই এটা সংবাদ গোষ্ঠীত জড়িত হোৱা নাছিলোঁ। যিটো সংবাদ গোষ্ঠীৰ লগত জড়িত হৈছিল, সেই সংবাদ গোষ্ঠীটোৰ লগত পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ নাম জড়িত হৈ আছিল। উত্তৰপুৰী হিচাপে অসমীয়া সংবাদ মাধ্যমত তেখেতসকলৰ এটা সুকীয়া স্থান আছিল আৰু তেনেকুৱা এটা স্বাভিমানী অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক ভাল পোৱা এটা জাতীয়তাবাদী চিন্তাধাৰাৰ সংবাদ গোষ্ঠীৰ লগত জড়িত হৈছিল। আৰু তাৰপিছতো মানুহে আকৌ ওলোটা ধৰণৰ কিছু কথা কয়। মোৰ কথাটো হ'ল এইটোৱেই যে যেনেকৈ হোমেন বৰগোহাঁই ছাৰ, নগেন শইকীয়া ছাৰ, হীৰেণ গোহাঁই ছাৰহঁতে তিলক হাজৰিকাৰ নিচিনা নমস্য ব্যক্তিয়ে য'ত সংবাদ পত্ৰক নেতৃত্ব দি দিয়া সুকীয়া মাত্ৰালৈ লৈ গৈছিল, তাত গৌতম শৰ্মাহঁতৰ দৰে ব্যক্তি পৰৱৰ্তী সময়ত যোগ হৈ সেই ধাৰাটোক আগুৱাই লৈ গৈছিল। আৰু টেলিভিশ্যনত য'ত প্ৰথমটো টেলিভিশ্যনৰ যিগৰাকী মুখ্য সম্পাদক হৈছে, তেওঁ না অসমীয়া ভাষা জানে, না অসমীয়া কৃষ্টি সংস্কৃতি জানে, একোৱেই নাজানে, একো নাজানে। আৰু তাৰপিছত সেই চেনেলটোৰ নেতৃত্বত অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণ ঘটিছে। অসমীয়া মানুহৰ যিটো স্ববিৰোধী স্থিতি, টেলিভিশ্যনত মুখ দেখুওৱাৰ যিটো বাসনা, সেই তেতিয়াই আৰম্ভ হৈছে। আৰু যাৰ কাৰণে সেই ভদ্ৰ মহিলাক নি পেলাই অসম সাহিত্য সভাৰ মজিয়াত বৰপীৰা পাৰি বহুৱাই সম্বৰ্ধনা জনাই স্বনামধন্য সাহিত্যিক ধন্য হৈছে। দ্বিতীয়টো চেনেল যেতিয়া আৰম্ভ হৈছে, সেই চেনেলৰো মোৰ শ্ৰদ্ধাৰ তেওঁলোক। আজিও মই অকপতে কম যে হয়, বহুতখিনি যোগাত্মক দিশ আছে আৰু বহুতখিনি বিয়োগাত্মক দিশ আছে। আমি সিঁচি দিলোঁ, সমাজখনলৈ আমি সিঁচি দিলোঁ, যাৰ প্ৰক্ৰিয়া আজিও অব্যাহত আছে। দুটা কথা আছে তাত। বহুতে এতিয়াও সমালোচনা কৰে যে অসমীয়া সংস্কৃতিক বৰবাদ কৰি দিলে টেলিভিশ্যন। টেলিভিশ্যন হোৱাৰ পৰা অসমীয়া সংস্কৃতিৰ প্ৰতি বেয়া কিছুমান চিন্তা আৰু দিশ উন্মোচিত হ'ল। মই মিছা কথা নকওঁ, হয়, মই মানি লওঁ, সঁচা কথা। যেনে বহাগ বিহুৰ কেতিয়াও টেলিভিশ্যন অহাৰ আগত 1 মাহৰ আগৰ পৰা এনেকৈ পিঠা খুন্দি খুন্দি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া অসমত নাছিল। মাঘ বিহু কেতিয়াও 15 দিন আগৰ পৰাই, এতিয়াতো 1 মাহ পালেগৈ, মেজি সাজি ঢেঁকীত পিঠা খুন্দি খুন্দি পিঠা তৈয়াৰ কৰা কাৰোবাৰটো আগতে নাছিল। মই স্বীকাৰ কৰোঁ, এইটো টিভি অহাৰ পিছত হৈছে, টেলিভিশ্যনে কৰিছে। মই বহুতক সেই কথাটো কৈছোঁ, কিন্তু আমি যিটো বেয়াটো বেয়া বুলি কৈছোঁ, কিন্তু ভালটোক ভাল বুলিও আমি ক'ব জানিব লাগিব। মই কোনটো কথা ক'ব বিচাৰিছোঁ আপোনালোকক, টেলিভিশ্যনে যদি কোনোবা সাংবাদিকে গৈ কেমেৰাই লৈ মানুহৰ মাজলৈ গ'লেই